নমস্কাৰ, সুপ্ৰভাত। এয়া মই এইখিনি সামগ্ৰী দেখুৱাইছোঁ। আপোনালোকে হয়তো বহুতেই ভাবিছে মই ক'ৰবাত চব্জিৰ বেপাৰ কৰি আছোঁ নেকি। আচলতে নহয়, ৰাতিপুৱা ওলাই গ'লোঁ, গৈ বজাৰৰ পৰা এইখিনি বস্তু লৈ আহিলোঁ। এইটো শাক, পননুৱা শাক। এই শাকটো খালে আপোনাৰ গাৰ বিষ বা তেনেকুৱা ধৰণৰ বডি, এইটো খুব ভাল শৰীৰৰ বাবে। আজি বহুদিনৰ মূৰত পালোঁ কাৰণে লৈ আহিলোঁ 3 মুঠি। এইটো বনালে অকণমান হৈ যাব। আৰু এইটো আপোনালোকে জানেই, কচু। এইটো বিভিন্ন ধৰণে খাব পাৰি, এনেই ভাজি খাব পাৰি, মাংসৰ লগত দি খাব পাৰি। এই কচুটো আপোনালোকে জানে আইৰণ আপোনাৰ বহুত পায়। তাৰপিছত একদম লোকেল অমিতা লৈ আহিছোঁ। অমিতাটোৰ কিমান ঔষধি গুণ আছে জানে। এয়া আছে আপোনাৰ ৰঙালাও এটা। এইটো গাঁৱলীয়া ৰঙালাও, মিঠা বুলি কৈছে। এইটোত মই বিশ্বাস কৰা নাই, তথাপি লৈ আহিছোঁ। 5টা ভোট জলকীয়া লৈ আহিছোঁ, আচাৰ বনাম। দেখিছেনে কিমান ধুনীয়া। আৰু মোৰ প্ৰিয় খাদ্য এয়া পচলা। আজিও 2ডাল লৈ আহিছোঁ। আজি 2ডাল আনিছোঁ এয়া আঠিয়া কলৰ নহয়, এয়া পাহাৰীয়া কলৰ। আৰু ইয়াৰ টেষ্টটো খুব সুন্দৰ হয়। আজি মাছ আৰু পচলা বনাম, মাছৰ মূৰ আৰু পচলা। গতিকে এইখিনি ৰাতিপুৱাই বজাৰলৈ গৈ অলপ বেজাৰ কৰিলোঁ। যদিও বেজাৰ কৰিলোঁ, দামটো বেছি হৈছে বা দামটো মূল্যবৃদ্ধি হৈছে, তথাপিও এইকেইটা খালে মই ভাবোঁ যে আমাৰ শৰীৰত কিছু আমি লাভৱান হ'ম। গতিকে আপোনালোকেও ট্ৰাই কৰক। এই জলকীয়াকেইটা আপোনালোক দেখিছোঁ, কি ধুনীয়া জলকীয়া, গাঁৱৰ জলকীয়া। আৰু গোহালিৰ বজাৰখনত বৰ সুন্দৰ গাঁৱৰ পৰা আইতাহঁতে, তাৰপিছত বাইদেউহঁতে বৰ ধুনীয়া বস্তু লৈ আহে। আৰু আপুনি ঠিক 7টা, 7:30টাৰ ভিতৰত গ'লে আপুনি ফ্ৰেছ বস্তু পাব। থেংক ইউ।